অনুৰোধ কৰিছোঁ যাতে আমাৰ ছোৱালীজনী খেলুৱৈসকলক ৰাইজে আৰু নতুন প্ৰজন্মক ডিব্ৰুগড় তথা সমগ্ৰ অসমবাসীয়ে আশাৰে বাট চাই থকা ডিব্ৰুগড়ৰ চকিডিঙি খেলপথাৰৰ যিখন কেন্দ্ৰীয় ৰঙালী উৎসৱ 2025 আমি আয়োজন কৰাৰ প্ৰাক মুহূৰ্তত আমি সাজু হৈছিলোঁ আৰু আজি আমি এখন উদযাপন সমিতি গঠন কৰিলোঁ আৰু এই উদযাপন সমিতিৰ জৰিয়তে অহা এপ্ৰিল মাহৰ 28, 29 আৰু 30 এপ্ৰিল তাৰিখে কেন্দ্ৰীয় ৰঙালী উৎসৱ 2025 আমি আয়োজন কৰিম আৰু এই সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই কেন্দ্ৰীয় ৰঙালী উৎসৱ 2025 উদযাপন সমিতিৰ সভাপতিৰ দায়িত্ব আমি প্ৰদান কৰিছোঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট চিকিৎসক। ইয়াৰ লগে লগে যুটীয়া সম্পাদক হিচাপে থাকিব ডিব্ৰুগড়ৰ দুজনকৈ জ্যেষ্ঠ সমাজ সেৱক তথা এগৰাকী জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰা আৰু অনুজ শইকীয়া ডাঙৰীয়া। ইয়াৰ লগে লগে কাৰ্যকৰী সভাপতি হিচাপে থাকিব ডিব্ৰুগড়ৰ এজন লেখক তথা বিশিষ্ট সমাজ সেৱক কুশল কোঁৱৰ ডাঙৰীয়া। গতিকে ইয়াৰ লগে লগে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিষয়সমূহৰ লগত জড়িত হৈ থকা বিভিন্ন ব্যক্তি আমাৰ লগত জড়িত হৈছে। গতিকে আশা কৰোঁ পৰৱৰ্তী বিহুসমূহৰ দৰে ডিব্ৰুগড়ৰ এই বিহুখনে কেন্দ্ৰীয় ৰঙালী উৎসৱ 2025খনে পুনৰ এক নতুন বাৰ্তাৰে সমগ্ৰ অসমবাসীক জিলিকাই তুলিব। আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আৰু সদৌ ডিব্ৰুগড়বাসী ৰাইজক লৈ আমি প্ৰতি বছৰে চকিডিঙি খেলপথাৰত আমি কেন্দ্ৰীয় ৰঙালী উৎসৱ আমি আয়োজন কৰি আহিছিলোঁ। এই বৰ্ষতো আমি এখন আজিৰ দিনটোত আমি এখন উদযাপন সমিতি গঠন কৰি খুব শক্তিশালীভাৱে এখন অভ্যৰ্থনা সমিতি গঠন হৈছে আৰু অভ্যৰ্থনা সমিতিখনৰ যোগেদি আহিবলগীয়া যি আমাৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ সেই ৰঙালী উৎসৱখনলৈ আমি সাজু হৈছোঁ আৰু অহা 28, 29, 30 এপ্ৰিলৰ তাৰিখে আমাৰ কেন্দ্ৰীয় ৰঙালী উৎসৱখনি আয়োজন কৰা হ'ব আৰু সদৌটিলৈ আমি সদৌ ডিব্ৰুগড়বাসী ৰাইজৰ দিহা পৰামৰ্শৰে আচলতে আমি এই বিহুখন উদযাপন কৰি আহিছিলোঁ আৰু এই বৰ্ষতো আচলতে আমাৰ সমূহ ডিব্ৰুগড়বাসীক লগত লৈ আৰু আমি ইয়াত আমাৰ জাতি জনগোষ্ঠীৰ নিৰ্বিশেষে আমি সকলোৰ একত্ৰিত হৈ আমি ডিব্ৰুগড় চহৰৰ মাজমজিয়াত এটা শোভাযাত্ৰা আমি উলিয়াওঁ। এই বৰ্ষতো আমি 28 এপ্ৰিল তাৰিখে আমি শোভাযাত্ৰা উলিয়াম আৰু এই শোভাযাত্ৰাত সমূহ ডিব্ৰুগড়বাসী ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ আৰু আহিবলগীয়া আজি আমাৰ কেন্দ্ৰীয় ৰঙালী উৎসৱখনিলৈ আমি প্ৰতি বছৰে আমি আচলতে ডিব্ৰু সন্মানেৰে আমি সন্মান যাচোঁ কোনোবা বিশিষ্ট ব্যক্তিক। এই বছৰো আমি চিন্তা চৰ্চা ইতিমধ্যে চলাই আছোঁ আৰু খুব সোনকালে আচলতে আমি ডিব্ৰু সন্মান কাক যাচিম তাক লৈ আমি সংবাদ মাধ্যমৰ আগত আমি অৱগত কৰিম আৰু আমি সমগ্ৰ অসমবাসীৰ হেঁপাহেৰে বাট চাই থকা কেন্দ্ৰীয় ৰঙালী উৎসৱখনলৈ সদৌ অসমবাসীক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।